নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈ গ'ল। ADR 2026 যে 26,500টা পদ আছে, তাৰ যিটো নতুন এপ্লাই ডেটত CM ছাৰে ঘোষণা কৰি দিলে। কেতিয়াৰ পৰা এপ্লাই হ'ব, CM ছাৰে কি ঘোষণা কৰিছে, CM ছাৰৰ যিটো বাইট হয় সেইটোও জনাই দিয়া হ'ব। লগতে কেনেদৰে প্ৰিপেৰেশ্যনসমূহ কৰিব পাৰিব এইখিনি কথা জনাই দিব, কেনেকৈ চিলেকশ্যনসমূহ 100% লাভ কৰিব পাৰিব সকলোখিনি কথা জনাই দিয়া হ'ব। চ' ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ' ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পোনপ্ৰথমে মই CM ছাৰৰ সৰুকৈ যিটো বাইট হয় সেইটো শুনাই ল'ব বিচাৰোঁ, তাৰপিছত ডিটেইলছত আলোচনা কৰি দ্বিতীয় সংস্কৰণৰ নিযুক্তি শেষ হ'ব আৰু নিশ্চিতভাৱে পৰৱৰ্তী সময়ত ADR-ৰ তৃতীয় সংস্কৰণৰ নিযুক্তি প্ৰক্ৰিয়াও ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনাক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR 3.0 প্ৰিপেৰেশ্যন কৰি আছে তেন্তে আপোনালোকে এতিয়াৰ পৰাই ভালদৰে পঢ়িব লাগিব, তেতিয়াহে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। কিয়নো আপোনালোকৰ এই নটিফিকেশ্যন অহাৰ পাছতো সকলোৱে পঢ়ে, কিন্তু নটিফিকেশ্যন অহাৰ আগৰ পৰা যিসকলক পঢ়ে তেওঁলোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰে। তাৰ কাৰণে আমাৰ টিমৰ পৰা এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা আছে। চ' কোৰ্চটো আপোনালোকে বাই কৰি লৈ পঢ়া শুনাসমূহ কৰিব পাৰিব। কিয়নো এই কোৰ্চটো যদি আপোনালোকে বাই কৰি লৈ পঢ়ে, বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব, এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব। আৰু এই যিটো কোৰ্চটো আপোনালোকৰ সুবিধা হ'ব, বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ অফাৰ হয়। চ' যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক, যাতে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' এতিয়া মই ডিটেইলছত আপোনালোকৰ কোৰ্চটোৰ কথা জনাই দিব বিচাৰিছোঁ। ADR 3.0 বেষ্ট কোৰ্চ হয় 2026-27 বৰ্ষৰ ক্ষেত্ৰত, গ্ৰেড 3 এণ্ড গ্ৰেড 4 কাৰণে দুইটাৰ কাৰণে প্ৰিপেৰেশ্যনৰ কাৰণে হয়। আৰু ইয়াত আপোনালোকে বিশেষকৈ 10,000 কুৱেশ্যন উইথ এনচাৰ পাব, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব, আছামিছ এণ্ড ইংলিছ মিডিয়াম সকলোখিনি লাভ কৰিব পাৰিব। আৰু কেনেকৈ কোৰ্চটো বাই কৰিব সেইটোও জনাই দিব বিচাৰিছোঁ। কোৰ্চটো বাই কৰিবগৈ যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত আছে 9181267278, তাৰ আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে কোৰ্চটো বাই কৰিব পাৰিব। এতিয়ালৈ কি ছাবজেক্ট লাভ কৰিব পাৰিব, জেনেৰেল ষ্টাডি হওক, ছ'চিয়েল ষ্টাডি হওক, ছ'চিয়েল ষ্টাডি বিশেষকৈ হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড পাব, ইণ্ডিয়া ৰিলেটেড পাব, ৱৰ্ল্ড ৰিলেটেড পাব, ভাগকৈ আপোনালোকে লাভ কৰিব পাৰিব। তাৰপিছত মেথমেটিক্স পাব, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ পাব, অল ছাবজেক্ট আছে, কমপ্লিট চিলেবাছ কভাৰ কৰি থোৱা আছে আৰু এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব। আৰু যেতিয়া কোৰ্চটো বাই কৰিলেও পঢ়িব, তাৰপিছত নিজকেতো আপোনালোকে পৰীক্ষা কৰি চাব লাগিব। চ' আপোনালোকে নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰো লাভ কৰিব পাৰিব, PVC কুৱেশ্যন পেপাৰো লাভ কৰিব পাৰিব। চ' সকলোখিনি লাভ কৰিব পাৰিব। আৰু যিটো কোৰ্চ হয়, কোৰ্চটোৰ প্ৰাইচ 999 হয়, কিন্তু বৰ্তমান আপোনালোকৰ 50% অফাৰ দি থকা হৈছে। আৰু অফাৰ থকাৰ কাৰণে আপোনালোকে মাত্ৰ এতিয়া 499ত আপোনালোকে গোটেই কোৰ্চটো পাই যাব। চ' আপোনালোকৰ কাৰণে ওৱান অফ দ্য বেষ্ট অপৰচুনিটি হয়। চ' কোৰ্চটো বাই কৰিলে আপোনালোকে পঢ়িব পাৰিব। আৰু যিটো কোৰ্চ হয় অকল ADR বুলি নহয়, অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত এই কোৰ্চটোৰ দ্বাৰা পঢ়ি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। ফৰ এক্সাম্পল আছাম পুলিচ, ABUB, SI হওক, ফৰেষ্ট হওক, DME হওক, DSS হওক, আছাম টেট হওক, গ্ৰেড 3, গ্ৰেড 4 অসমৰ যিকোনো পৰীক্ষাৰ কাৰণে এই কোৰ্চটোৰ দ্বাৰা পঢ়ি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু স্বাস্থ্য বিভাগৰ সকলো পৰীক্ষাৰ কাৰণে এই কোৰ্চটোৰ দ্বাৰা আপোনালোকে পঢ়িব পাৰিব। চ' ওৱান অফ দ্য বেষ্ট কোৰ্চ হয় ADR 3.0 ক্ষেত্ৰত। আকৌ এবাৰ জনাই দিব বিচাৰিছোঁ কেনেকৈ বাই কৰিব পাৰিব। বাই কৰিবকৈ যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত আছে 9181267278, তাৰ আপোনালোকে হোৱাটছআপ জাষ্ট মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। মই CM ছাৰৰ বাইটটো আপোনালোকক ভালদৰে শুনাই গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি পাব। বাকী বিভাগসমূহত 100তকৈ কম আমাৰ যুৱক যুৱতীয়ে নিযুক্তি পাব। আজিৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগে লগে আমাৰ ADR-ৰ দ্বিতীয় সংস্কৰণৰ নিযুক্তি শেষ হ'ব আৰু নিশ্চিতভাৱে পৰৱৰ্তী সময়ত ADR-ৰ তৃতীয় সংস্কৰণৰ নিযুক্তি প্ৰক্ৰিয়াও আমি আপোনালোকে নিশ্চয় শুনিলে CM ছাৰে যি ঘোষণা কৰিলে যে অলৰেডি আপোনালোকৰ ADR 2.0 নিযুক্তিসমূহ কমপ্লিট হৈ গ'ল। এতিয়া আপোনালোকৰ ADR 3.0 তৃতীয় সংস্কৰণৰ পৰ্যায়সমূহ আৰম্ভ কৰিম বুলি কৈছে। যাৰ যি প্ৰচেছসমূহ হয় সেই প্ৰচেছসমূহ বৰ্তমান চলি আছে। যাৰ প্ৰচেছসমূহ বুলি ক'ব যে কি প্ৰচেছ থাকে মই আপোনাক জনাই দিব বিচাৰিছোঁ। প্ৰথম যিটো প্ৰচেছ হৈছে আপোনালোকৰ কোন ডিপাৰ্টমেণ্টত কোনটো অফিচত কিমানকৈ ভেকেঞ্চি খালী আছে সেইখিনি কাম আপোনালোকৰ ইতিমধ্যে আৰম্ভ হৈ গৈছে। অফিচবিলাকলৈ আপোনালোকক তেওঁলোকৰ ৰিপৰ্ট পঠাবলৈ দিয়ে হৈছে যে এইটো অফিচত কিমানকৈ খালী আছে আৰু সেই অফিচবিলাকৰ আণ্ডাৰত কোনটো ডিপাৰ্টমেণ্টত বা এইটো ডিপাৰ্টমেণ্টত আপোনালোকৰ ইমান হাজাৰ পদ খালী আছে। সেই যিখিনি ছাৰ্ভে হওক বা যিখিনি এখন SIT কমিটি গঠন কৰি দিয়া হৈছিলে, আপোনালোকে নিশ্চয় শুনিছিলে CM ছাৰে কৈছিলে, সেই সকলোখিনি কাম অলৰেডি আৰম্ভ হৈ গ'ল। আৰু তাৰ ওপৰতে বেচিছ কৰি আপোনালোকৰ ভেকেঞ্চিসমূহ আহিব। চ' যদি মই আপোনালোকৰ ভেকেঞ্চিখিনিৰ কথা কেতিয়া আহিব বুলি ক'বলৈ যাওঁ, চ' আপোনালোকৰ ধৰি লওক এপ্ৰিল মে মাহত আপোনালোকৰ 100% এপ্লাইসমূহ হোৱাৰ সম্ভাৱনা আছে। মানে 100% আপোনালোকৰ এপ্লাইসমূহ হ'ব এপ্ৰিল
মে' মাহত আৰু মাৰ্চ মাহত হোৱা 90% চান্স আছে মানে অতি সোনকালে এই ভেকেঞ্চিখিনি আহিবলৈ গৈ আছে চ' তাৰ ক্ষেত্ৰত আপোনালোকে এতিয়াৰ পৰাই ভালদৰে পঢ়ক যাতে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰে আৰু চিলেকশ্যনসমূহ লাভ কৰিব কাৰণে যিটো আমাৰ কোৰ্চ হয় এই কোৰ্চটো আপোনালোকে বাই কৰিলেও পঢ়া শুনাসমূহ কৰিব পাৰিব কিয়নো এই কোৰ্চটো যে পঢ়ে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব ওৱান অফ দ্য বেষ্ট কোৰ্চ হয় এই কোৰ্চটোত পঢ়ি আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু এই যিটো কোৰ্চ হয় কোৰ্চটো কেনেকৈ বাই কৰিব আকৌ এবাৰ জনাই দিব বিচাৰিছোঁ বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত আছে 9181267278 হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো আপোনালোকে বাই কৰি ল'ব পাৰিব